স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ পিতা, কিয়নো তুমি মহান। তুমি অনাদিকালৰ পৰা আছিলা আৰু অনন্ত কাললৈকে থাকিব। তোমাৰ কাৰণে অতীত, বৰ্তমান, ভৱিষ্যত বুলি নাই, সদায় বৰ্তমান। ঈশ্বৰ, তুমি অন্তৰ্যামী ঈশ্বৰ, আমাৰ দৰে একেবাৰে উপায়হীন মানুহক তুমি উপায় দান কৰিলা। নিজৰ পুত্ৰ যীশুখ্ৰীষ্টক আমাৰ বাবে পঠাই আমাৰ সলনি তেওঁক তুমি বলি দিলা। তেওঁৰ তেজত আমাক ক্ষমা কৰিলা। আমি সেই মহাপৰিত্ৰাণৰ কাৰণে ধন্যবাদ দিওঁ। এতিয়াও বহুত মানুহ আছে যিসকলে সেই সত্য আৰু তোমাৰ প্ৰেমক বুজি নাপায়, তেওঁলোকে অগ্ৰাহ্য কৰে। কিন্তু যিমান মানুহে তোমাৰ প্ৰেমৰ সঁহাৰি দি তোমালৈ আহিলে, তেওঁলোকৰ অনন্ত জীৱন আছে। আমি ধন্যবাদ দিছোঁ প্ৰভু, কৃতজ্ঞতা জনাইছোঁ। আমি গোট খাইছোঁ তাকৰীয়া জাতি মণ্ডলীত, যিসকল ভাই বা ভনীয়ে বিশেষ কামৰ কাৰণে আহিব পৰা নাই, তেওঁলোকৰ লগত তুমি থাকা। আৰু কিছুমান ভাই ভনী দূৰ দূৰণি হোৱাৰ কাৰণে তেওঁলোকে সহভাগিতাত আহিব পৰা নাই, তথাপি তেওঁলোকৰ মন প্ৰাণ আমাৰ লগত আছে আৰু তোমাৰ পৰিচৰ্যাৰ কাৰণে তেওঁলোকে দান বৰঙণি মণ্ডলীত পঠাই থাকে। ঈশ্বৰ, তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা। আৰু যিসকলে পৰীক্ষিত হৈ খহি পৰিবৰ উইধত হৈছে, তুমি তেওঁলোকক আশীৰ্বাদ কৰা। আৰু যিসকল একেবাৰে দুৰ্বল, তুমি তেওঁলোকক তুলি ধৰা শক্তি দিয়া প্ৰভু। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। Oh,
আজি আমি চাব বিচাৰিছোঁ খ্ৰীষ্টিয়ান ধৰ্ম কি। তো আচলতে ক'বলৈ গ'লে খ্ৰীষ্টীয় বিশ্বাস হয়, ধৰ্ম নহয়। তথাপি জগতে খ্ৰীষ্টিয়ান ধৰ্ম বুলি কয়। তেতিয়াহ'লে কি হয়? খ্ৰীষ্টিয়ান ধৰ্ম মানে কি? ঈশ্বৰৰ ইচ্ছা অনুসৰি ঈশ্বৰক চিনি পোৱাৰ একমাত্ৰ ৰাস্তা খ্ৰীষ্টিয়ান ধৰ্ম মানে। কি বুলি ক'লোঁ? ঈশ্বৰৰ ইচ্ছা অনুসৰি তেওঁক চিনি পোৱাৰ একমাত্ৰ ৰাস্তা আৰু তেওঁৰ বাবে জীয়াই থকাৰ একমাত্ৰ উপায় খ্ৰীষ্টিয়ান ধৰ্ম বুলি ক'লে। এতিয়া খ্ৰীষ্টীয় বিশ্বাস মতে কেৱল এজনা ঈশ্বৰ আছে, একমাত্ৰ ঈশ্বৰ আছে আৰু তেওঁৰ বিনে কোনো নাই। বাইবেলে কৈছে ঈশ্বৰ নামধাৰী অনেক আছে, কিন্তু হয়তো ঈশ্বৰটো এজনহে আছে। বহুতো তথাকথিত দেৱতা আছে, কিন্তু সেইবোৰ মিছা বুলি বাইবেলে কয়। আমি চাওঁ 1 Korinthiya 8 অধ্যায় 4-6 পদ। 1 Corinthians chapter 8 verses 4-6 পঢ়িম। 4 পদৰ পৰা 6 পদলৈ 1 Corinthiya 8 অধ্যায় পঢ়িম। দেৱতাৰ প্ৰসাদ খোৱাৰ বিষয়ে ক'লে জগতখনত কোনো দেৱতা নাই আৰু এজনা ঈশ্বৰৰ বাহিৰে আন ঈশ্বৰ নাই। ইয়াক আমি জানো, কিয়নো আকাশত বা পৃথিৱীতো ঈশ্বৰৰ নামধাৰীবিলাক যদিও আছে, সেইদৰে অনেক ঈশ্বৰ আৰু অনেক প্ৰভু আছে। তথাপি যিজনাৰ পৰা সকলো বস্তু হয় আৰু যিজনাৰ নিমিত্তে আমিও আছোঁ, আমালৈ সেই এজনা পিতৃ ঈশ্বৰহে আছে। আৰু যিজনাৰ দ্বাৰাই সকলো বস্তু হয় আৰু যিজনাৰ দ্বাৰাই আমিও আছোঁ, কেৱল সেই এক প্ৰভু যীশু খ্ৰীষ্টহে আছে। যীশুৱে ঈশ্বৰ, তেওঁ একমাত্ৰ ঈশ্বৰ মানুহ। তেওঁৱেই জিহুৱা আৰু তেওঁৱেই মানুহ ৰূপ লৈ পৃথিৱীলৈ আহিছিল। এই শাস্ত্ৰ পদত আমি কি পালোঁ? দেৱতাৰ প্ৰসাদ বুলি জগতখনত কোনো দেৱতা নাই। এইটো দেৱতাৰ প্ৰসাদ খোৱাৰ বিষয়ে কৈছে। ইয়াত কথাটো বুজিব লাগিব। বাইবেল যুগত যি সময়ত বাইবেল লিখিছিলে, যীশু অহা সময়তো তাৰ পিছতো কি বুলি কয়, পৰজাতি মানুহবিলাকে যিকোনো জন্তু বধ কৰিলে তেওঁলোকৰ দেৱতাকহে আগত বলি দি লয়, তাৰপিছতহে বজাৰত বিক্ৰী কৰি ঘৰত খায়। এইটো প্ৰসাদ মানে আমি বুজি পোৱা প্ৰসাদটো মাত্ৰ নহয়, মাটিমাহ কল কিবা কিবি মিক্স কৰি প্ৰসাদ বনোৱা, এইটো মাত্ৰ কোৱা নাই। এইটো যিকোনো মাংস বলি সেইটো। এতিয়া কিছুমান মানুহে জ্ঞানটো আছে, ঈশ্বৰ এজনহে আছে, কোনো দেৱতা নাই, এইটো খালেও একো নহয় বুলি খায়। কিন্তু নতুন বিশ্বাসী বা ঈশ্বৰ বিষয়ক জ্ঞান নথকা মানুহবিলাকে সেই দেৱতাক বলি দিয়া জন্তুটো খোৱা দেখিলে মাংসটো দেৱতাৰ প্ৰসাদ খাইছে বুলি তেওঁলোকৰ বিবেকত আঘাত হয়। সেইটো কাৰণে আগতে দেৱতাক পূজা কৰা বা এনেকৈ সেৱা কৰাৰ অভ্যাস আছিলে। সেইকাৰণে ঈশ্বৰলৈ অহাৰ পিছতো সেইটো ভাবি থাকে। সেইটো কাৰণে তোমালোকৰ জ্ঞানৰ কাৰণে এইটো খাই দুৰ্বলবিলাকো দুৰ্বল নকৰিবা বুলি তলত আমি পঢ়িলে পাওঁ। এতিয়া ইয়াত আমি চাব বিচৰাটো কেৱল এজনহে ঈশ্বৰ। ইয়াতে আৰু এজনা ঈশ্বৰৰ বাহিৰে আন ঈশ্বৰ নাই, ইয়াক আমি জানো বুলি কৈছে স্পষ্টকৈ। এতিয়া কিয়নো আকাশত বা পৃথিৱীতো ঈশ্বৰ নামধাৰীবিলাক যদিও আছে,
আকাশতো আছে, পৃথিৱীতো আছে ঈশ্বৰ নামধাৰী। নামটোহে ঈশ্বৰ, সঁচা ঈশ্বৰ নহয়, সেইটো কৈছে। সেইদৰে অনেক ঈশ্বৰ আৰু অনেক প্ৰভু আছে, কিন্তু সেইবোৰ হয়তো নহয়। এতিয়া যিজনাৰ পৰা সকলো বস্তু হয়, সকলো বস্তু মানে সকলো বস্তু, সকলোটো প্ৰভু যীশুৰ দ্বাৰাইহে বনোৱা হৈছিলে। সেইটো সকলো বস্তু তেওঁৰ পৰা হয়। আপুনি পোৱা কাপোৰ কানি, উশাহ নিশাহ, জীৱন সকলো তেওঁৰ পৰাহে হয়, মানে ঈশ্বৰৰ পৰা। আৰু যিজনাৰ নিমিত্তে আমিও আছোঁ, পৰিত্ৰাণ পোৱাৰ পিছত আমি খ্ৰীষ্টৰ কাৰণে, ঈশ্বৰৰ কাৰণে আছোঁ। আমালৈ সেই এজনা পিতৃ ঈশ্বৰহে আছে, আৰু যিজনাৰ দ্বাৰাই সকলো বস্তু হয়। আকৌ চাওক, সকলো বস্তু তেওঁৰ দ্বাৰাই, তেওঁৰ নিমিত্তে হৈছিল। এতিয়া আৰু যিজনাৰ দ্বাৰাই সকলো বস্তু হয়, আৰু যিজনাৰ দ্বাৰাই আমিও আছোঁ, কেৱল সেই এক প্ৰভু যীশু খ্ৰীষ্টহে আছে। কোনো দেৱতা বুলিবলৈ অন্য নামধাৰী ঈশ্বৰবিলাক ঈশ্বৰ নহয় বুলি কৈছে। বাইবেলে কৈছে একমাত্ৰ হয়তো ঈশ্বৰ আছে, এজন ঈশ্বৰ আছে। এইটো বাৰে বাৰে কৈছে, আমি কোৱাৰ কাৰণে নহয়, খ্ৰীষ্টিয়ান মানুহে কোৱাৰ কাৰণে নহয়। এইটো ঈশ্বৰে নিজেই কৈছে, বাইবেলে নিজেই কৈছে, ময়েই ঈশ্বৰ, আন কোনো নাই। বহুত বাৰ এই কথাটো কৈছে। এতিয়া ইফিচিয়া 4:5 পদটো চাওকচোন। Ephesians chapter 4 verse 5. Ephesians 4:5 পদ পঢ়িম। প্ৰভু এক, বিশ্বাস এক, বাপ্তিস্ম এক, আৰু সকলোৰে পিতৃ ঈশ্বৰো এক। এজনহে ঈশ্বৰ আছে, অনেক অনেক ঈশ্বৰ নাই। নামধাৰী হয় তেওঁবিলাক, তথাকথিত বুলি কৈছে, এইটো হয়তো ঈশ্বৰ নহয়। বাইবেলে কৈছে প্ৰভু এক, বিশ্বাসটোও এক। সেই যীশুৰ 12জন শিষ্য বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পাইছে। আব্ৰাহামো, দাউদো পৰিত্ৰাণ পাইছে বিশ্বাসৰ দ্বাৰাই। আমিও সেই বিশ্বাসৰ দ্বাৰাই, বিশ্বাস এক। বাপ্তিস্মাটোও এক, সকলোৰে পিতৃ ঈশ্বৰো এক, মানে এজনহে ঈশ্বৰ আছে। যদিও ঈশ্বৰ আমাৰ আগত তৃতীয় হিচাপে প্ৰকাশ কৰা হৈছে, তেওঁ এক প্ৰভু, একমাত্ৰ প্ৰভু। আমাৰ আগত কিন্তু তৃতীয়, ট্ৰিনিটি, পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ, পবিত্ৰ আত্মা ঈশ্বৰ বুলি কৈছে, কিন্তু তেওঁ এজনহে। তিনিজনেই এক, একেই তিনিজন, এজন ঈশ্বৰ তিনি ব্যক্তিত প্ৰকাশ কৰিছে। এই ৰহস্যটো আমি সম্পূৰ্ণ বুজি নাপাওঁ, কোনো পণ্ডিতেও এতিয়ালৈকে বুজিব নোৱাৰে। আৰু কোনোবা এজনে কৈছিলে, এজন পণ্ডিতে কৈছে, কোনোবাই যদি এইটো ব্যাখ্যা কৰি পূৰা কৰিম, বুজাই দিম বুলি ক'লে বলীয়া হৈ যাব কৈছে, বুজিব নোৱাৰে। আৰু এইটো নহয় বুলি যদি এইটো বাদ দিয়ে, তেতিয়াহ'লে স্বৰ্গ ৰাজ্যৰ পৰা সেই মানুহটো বাদ যাব। তৃতীয়ৰ বিষয় এইটো কৈছে। তাৰমানে তিনি ব্যক্তিত প্ৰকাশ কৰিছে, কিন্তু এজনহে ঈশ্বৰ। এতিয়া তেওঁ সৃষ্টিকৰ্তা। আমি আদিতে ঈশ্বৰে আকাশমণ্ডল সৃষ্টি কৰিলে, এক পদটো এইটো পাইছোঁ। কিন্তু গোটেই অধ্যায়টো যদি আমি পঢ়োঁ, তেওঁ কি কি বস্তু প্ৰথম সৃষ্টি কৰিলে, দ্বিতীয়তে কি কি সৃষ্টি কৰিলে, তাৰপিছত লাষ্টত মানুহক সৃষ্টি কৰিছিলে। সৃষ্টি কৰাৰ পিছত তেওঁ কয় বহুত ভাল হৈছে, উত্তম উত্তম উত্তম। মানুহটো সৃষ্টি কৰাৰ পিছত অতি উত্তম বুলি কৈছে। মানুহ পিনে ঈশ্বৰৰ সৃষ্টিটো সম্পূৰ্ণ হোৱা নাই। মানুহক বনোৱাৰ পিছত সম্পূৰ্ণ হ'ল, অতি উত্তম বুলি কৈছে। এতিয়া তেওঁ সৃষ্টিকৰ্তা আৰু
কেৱল তেওঁহে পৰম আৰু সাৰ্বভৌম, সকলো তেওঁৰ পৰাই আহে, তেওঁৰ শক্তিৰ দ্বাৰা বিদ্যমান, তেওঁৰ মহিমাক বস্তু হিচাপে লৈছে। এতিয়া আমি সেইটো চাওঁ। সাৰ্বভৌম বুলি ক'লে ছভৰেন বুলি কোৱাটো, আমাৰ দেশটো সাৰ্বভৌম এটা দেশ, কাৰো অধীনত নাই। ঈশ্বৰ সাৰ্বভৌম ঈশ্বৰ, কাৰোবাৰ সহায় নহ'লে নচলে এনেকুৱা নহয়। তেওঁ নিজেই যথেষ্ট, কোনোবা নহ'লে থাকিব নোৱাৰে, কোনোবাৰ সহায় নহ'লে নচলে এনেকুৱা নহয়। তেওঁ সাৰ্বভৌম, সৰ্বোপৰি জনা। এতিয়া ৰোমিয়া 11 অধ্যায়, ৰোমিয়া 11 অধ্যায় 36 পদ, Romans chapter 11 verse 36. Romans chapter 11 verse 36. ৰোমিয়া 11 অধ্যায় 36 পদ পঢ়িম। কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই হয়, তেওঁৰে মহিমা সদা সৰ্বদাই হওক, আমেন। সকলো বস্তু তেওঁৰ মহিমা, তেওঁৰ পৰাই আহে, তেওঁৰ শক্তিৰ দ্বাৰাই দেখা যায় আৰু তেওঁৰ মহিমাক বস্তু হিচাপে লোৱা হৈছে। এতিয়া সকলো বস্তু তেওঁৰ পৰা, মানে ঈশ্বৰৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই হয়। যিবোৰ সৃষ্টি কৰিছে তেওঁ এনেই সৃষ্টি কৰা নাই, তেওঁৰ কাৰণে, তেওঁৰ ইচ্ছামতে সেইটো সৃষ্টি কৰিছে। তেওঁৰে মহিমা সদা সৰ্বদাই হওক বুলি কৈছে। এতিয়া প্ৰকাশিত বাক্য 19 অধ্যায় 6 পদটো চাওক, একেবাৰে লাষ্টত। Revelation chapter 19 verse 6, 19:6 প্ৰকাশিত বাক্য 19 অধ্যায় 6 পদ পঢ়িম। পাছে বৃহৎ এদল মানুহৰ মাতৰ নিচিনা আৰু অনেক পানীৰ মাতৰ নিচিনা আৰু ঘোৰ মেঘ গৰ্জনৰ মাতৰ নিচিনা এই বাণী শুনিলোঁ, হালেলুয়া, কিয়নো আমাৰ সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰে ৰাজত্ব গ্ৰহণ কৰিলে। চাওক, ঈশ্বৰ এজনা আৰু তেওঁ সৰ্বোপৰি জনা, সৰ্বশক্তিমান। তেওঁতকৈ আৰু শক্তিশালী কোনো নাই। আমি যোৱাবাৰ কোনোবা এদিন চাইছিলোঁ, শয়তান শক্তিমান কিন্তু সৰ্বশক্তিমান নহয়। শয়তান বহুত বুদ্ধিয়ক, জ্ঞান থকা, কিন্তু সৰ্বজ্ঞানী নহয়। তেওঁ সকলোবোৰ নাজানে। এতিয়া তেওঁ সকলোৰে গোপন জীৱনৰ বিচাৰক। ঈশ্বৰ এজনা আৰু তেওঁ কোন হয় এইটো আমি চাই আছোঁ। তেওঁ সকলোৰে গোপন জীৱনৰ বিচাৰক। আমি মানুহৰ গোপন জীৱনটো চাব নোৱাৰোঁ। আপুনিও মোৰ হৃদয়খন চাব নোৱাৰে, ময়ো আপোনাৰখন চাব নোৱাৰোঁ। কিন্তু ঈশ্বৰে আপোনাৰ গোপন জীৱন, বাহিৰত কেনেকুৱা, ভিতৰৰ কেনেকুৱা, সমাজত থাকোঁতে কেনেকুৱা, অকলে থাকোঁতে কেনেকুৱা, ঈশ্বৰ সকলো জানোতা আৰু তেওঁ বিচাৰ কৰিব এদিন। এতিয়া সেই প্ৰকাশিত বাক্যতে আছোঁ আমি, 18 অধ্যায় 25 পদ। প্ৰকাশিত বাক্য 25 পদ নাই দেখোন ইয়াত। কৰবাত মোক ভুল হ'ল নেকি? ৰ'ব, মই প্ৰিণ্টিঙত ভুল কৰিছোঁ চাগে। নহয়, মই প্ৰকাশিত বাক্য ক'লোঁ, চৰি, আদি পুস্তক, আদি পুস্তক একেবাৰে আৰম্ভণি। আদি পুস্তক 18 অধ্যায় 25 পদ।
Genesis chapter 18 verse 25 পঢ়িম। দুষ্টৰ লগত ধাৰ্মিকৰ প্ৰাণ লোৱা, এনে কৰ্ম আপোনাৰ পৰা দূৰ হওক। ধাৰ্মিক লোককে দুষ্টৰ সমান কৰাও আপোনাৰ পৰা দূৰ হওক। সমুদায় পৃথিৱীৰ বিচাৰকৰ্তা জনাই জানো ন্যায় বিচাৰ নকৰিব? কি প্ৰসংগত কোনে কাক কৈছিলে এই কথাটো? এই এদিনাখন প্ৰখৰ ৰ'দৰ কাৰণে আব্ৰাহামে গছৰ তলত বহি আছিলে নিজৰ তম্বু ঘৰ ওচৰত। তেতিয়া 3জন মানুহ আহিলে আৰু তেওঁ ইমান নম্ৰ মানুহ, দৌৰি গৈ অচিনাকি মানুহটোকে আলহী বুলি দণ্ডৱতে প্ৰণাম কৰিলে আৰু ক'লে, আপোনালোকে ইয়াতে জিৰণি লওক, হাত মুখ ধুৱক, এই বুলি ক'লে। তেতিয়া আৰু কথা বতৰা পাতিলে। যাবলৈ লওঁতে তেওঁলোকক অনুৰোধ কৰিলে, আৰু একেবাৰে নোখোৱাকৈ নাযাব, খাব লাগিব। সেই 3জনৰ মাজত জিহুৱাৰ দূত বুলি কোৱাটো যীশু হয়। এইটো আমি শিকিছোঁ বহুতবাৰ। সেই 3জনৰ মাজত জিহুৱাৰ দূত কোৱাটো যীশু আৰু স্বৰ্গদূত বুলি কোৱাটো স্বৰ্গৰ দূত। তেতিয়া তাৰ লগত খোৱা বোৱা কৰি আলোচনা কৰি তোমাৰ ভাৰ্যা চাৰা ল'ৰা জন্মিব বুলি ক'লে। তেতিয়া চাৰাই তম্বু ঘৰ ভিতৰতে হাঁহিছে, মৰা তুল্য যি মই বুঢ়ী হ'লোঁ, অত বছৰ গাভৰু কাল গ'ল, বয়স গ'ল, এতিয়া মৰা তুল্য স্ত্ৰী আচাৰো গ'ল। এই বুঢ়ীটোৱেনো সন্তান গৰ্ভৱতী হ'বনে? মোৰ মানুহজনো প্ৰভুও বুঢ়া হ'ল, আমোদ পাবনে? এই বুলি হাঁহিছিলে মনতে। ওপৰে ওপৰে হা 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 কৰা নাই, মনতে ভাবি পিনে হাঁহিছে। তেতিয়া চাৰাই কিয় হাঁহিলে বুলি কৈছিলে। তেতিয়া মই হাঁহা নাই বুলি ভয় কৰি তুমি হাঁহিলা, তো মই অহা বছৰ আকৌ আহিম, এই সময়ত তোমাৰ কোলাত ল'ৰা হ'ব। সেই কোৱা জিহুৱাৰ দূত কোৱাটো যীশু। তাৰপিছত মই যি কৰিবলৈ গৈ আছোঁ সেইটো মোৰ বন্ধু আব্ৰাহামক নোকোৱাকৈ মই কৰিমনে? তেওঁৰ বংশই প্ৰতিজ্ঞাৰ বংশ হ'ব আৰু তেওঁৰ বংশৰ দ্বাৰাই ত্ৰাণকৰ্তা এদিন আহিব, তেওঁৰ লগত মই লুকুৱাই ৰাখিমনে কথাটো? এই বুলি জিহুৱাৰ দূত, সেই ঈশ্বৰ প্ৰভু যীশুৱে ক'লে, মই সদম গমৰাৰ ফালে গৈছোঁ। সদম গমৰাৰ সিঙৰ বাখৰ অন্যায় অত্যাচাৰ নৰবধ বেবিচাৰটো মোৰ ওচৰলৈকে আহিলে। সিঙৰ ইমানেই বেয়া, তাকে মোৰ নিজ চকুৰে চাবলৈ আহিছোঁ, হয়নে নহয়? কাৰণ ধ্বংস কৰিবলৈ আহিছে। তেতিয়াই এই কথাটো কৈছিলে। আব্ৰাহামে সেই জিহুৱাৰ দূতক জিহুৱাক কৈছিলে, দুষ্টৰ লগত ধাৰ্মিকৰ প্ৰাণ লোৱা, এনে কৰ্ম আপোনাৰ পৰা দূৰ হওক। বন্ধুৰ লগত কথা পতা নিচিনা মানুহ হৈ আহিছে। এতিয়া ধাৰ্মিক লোককে দুষ্টৰ সমান কৰাও আপোনাৰ পৰা দূৰ হওক। সমুদায় পৃথিৱীৰ বিচাৰকৰ্তা জনা জানো ন্যায় বিচাৰ নকৰিব? মই অথনি কি কৈছিলোঁ? তেওঁ সকলোৰে গোপন জীৱনৰ বিচাৰক। এইটো গোটেই জগতৰ বিচাৰকৰ্তাই জানো ন্যায় বিচাৰ নকৰিব? দুষ্টবোৰৰ লগত ধাৰ্মিককো আপুনি মাৰি পেলাব নেকি বুলি কৈছে। তাৰপিছত যদি আছে ধাৰ্মিক মানুহ মই নামাৰিম, জিহুৱাৰ দূতে কৈছিলে, যীশুৱে কৈছিলে। তেতিয়া দৰদাম কৰা নিচিনা আব্ৰাহামে কৈছিলে, কিজানি 50জন আছেই বা, 50জন থাকিলেও মই নামাৰিম, কাৰণ অন্যায় ঈশ্বৰ নহয়, তেওঁ ন্যায়বান ঈশ্বৰ। তাৰপিছত কিজানি 40 আছেই বা, এই বুলি কৈ লাষ্টত ভয় খালে, কিজানি 20জন আছেই বা বুলি। 20জন থাকিলেও নামাৰিম। ছাই আৰু ধূলি মাথোন যি মই প্ৰভুৰ আগত এবাৰ আৰু ক'বলৈ হাক কৰিছোঁ, কিজানি 10জন আছেই বা, 10জন থাকিলেও নামাৰিম।
10জন নাছিলে তাত। লোট, তেওঁৰ ঘৈণীয়েক, ছোৱালী 2জনী, বাকীকেইটাতো পৰজাতি সেই পাপিষ্ট নগৰৰ মানুহবিলাকৰ লগত বিয়া হৈছিলে। সেই 4জনক আব্ৰাহামৰ কাৰণে ঈশ্বৰে অনুগ্ৰহতে একেবাৰে টানি উলিয়াই লৈ গৈছিলে। বাকীটো লোটে গৈ জঙাইক, জীয়েক, নাতিয়েকবিলাকক ক'লে, সিহঁতে ঠাট্টা কিবা ধেমালি কৰিছে বুলি হাঁহি উৰুৱাই দিলে, ধ্বংস হ'ব। এতিয়াও আমাৰ ভাই ভনীসকলে, আমাৰ পৰিয়ালৰ লোকসকলে, আমাৰ ৰাজ্যৰ দেশৰ লোকসকলে আমাক হাঁহি উৰুৱাই দিয়ে। আমি কিমান হেঁপাহেৰে তেওঁলোকে পৰিত্ৰাণ পাওক, ঈশ্বৰক জানক, জীৱনৰ ভাগী হওক বুলি কওঁ, তেওঁলোকে কথাটো বুজি নাপায়। এনেকৈ গীৰ্জাত আহি থকা মানুহবিলাকেও বহুতে ঈশ্বৰৰ পৰা বহুত দূৰত এতিয়াও আছে। ক'লেই নহ'ব, এইটো একেবাৰে বেলেগ সম্পৰ্ক। তো পৰিত্ৰাণ নাপালে নাযায়। এতিয়া তেওঁ গোপত জীৱনৰ বিষয়ে বিচাৰ কৰে, আৰু আমি গম পালোঁ সদম গমৰা সম্পূৰ্ণ ধ্বংস হ'ল, আৰু সেই ধ্বংসস্তূপ, সেই অঞ্চলটো এতিয়াও মৰুভূমি হৈ আছে, গন্ধকশীলটো আছে, আৰু ঘৰ বাৰী যিটো বাটাম আছিলে সেইবিলাক পুৰি ছাই হোৱাটো এতিয়াও আছে। টকা পইচা থাকিলে গৈ চাব পাৰে, বেছি নালাগে। আপ ডাউন কিজানি খাই বৈ 3 লাখমান লাগিব এতিয়া, বেছি দূৰৰ নহয়। চাম, তাতে যাম বুলি ক'লে চাব পাৰে, সেইটো মিছা নহয়। গতিকে তেওঁ বিচাৰ কৰে, এতিয়াও যে নকৰিব তেনেকুৱা নহয়। মই গীৰ্জাত গৈ আছিলোঁ, ছেমিনাৰত কিমান যোগ দিলোঁ, তাতে গীৰ্জাত আছিলোঁ 30 বছৰ 40 বছৰ, কান্দিলেও নহয়, হেৰৌ হাৱে পোৱা, মোৰ পৰা দূৰ হওক। তেতিয়া কি কৰিব? বোলে পাৰিবনে? এতিয়াতো ডাঙৰ ডাঙৰ কথা কয়, কিন্তু সেইদিনা একো ক'ব নোৱাৰিব। ৰোমিয়া 2:16 চাওক, ৰোমিয়া 2:16, Romans chapter 2 verse 16. পঢ়ে, আৰু তেওঁবিলাকৰ পৰস্পৰৰ তৰ্ক বিতৰ্কে হয় অপবাদ দিয়ে, নহয় দুখ এৰাবলৈ বিচাৰে। ঈশ্বৰ এজনা আছে, সেই এজন ঈশ্বৰক বিশ্বাস নকৰে। হয় দুখী কৰিবহে বিচাৰে, নহয় এইটো এৰাই চলিব বিচাৰে। ঈশ্বৰক তেওঁলোকে বিশ্বাস নকৰে। এতিয়া আমি কি চালোঁ? ঈশ্বৰ কেৱল এজনা ঈশ্বৰ আছে। তথাকথিত অনেক দেৱতা বা ঈশ্বৰ বুলি ক'লেও সেইবোৰ ঈশ্বৰ নহয় বুলি শাস্ত্ৰই কৈছে। এতিয়া দ্বিতীয়তে, পুৰুষ মহিলাৰ ঈশ্বৰৰ লগত সঠিক সম্পৰ্ক নাই। নাৰী পুৰুষৰ সম্পৰ্ক নাই ঈশ্বৰৰ লগত। এতিয়া আদম আৰু হাৱাক প্ৰথম সৃষ্টি কৰাৰ সময়ত ঈশ্বৰৰ লগত সঠিক সম্পৰ্ক আছিলে। তেওঁলোকৰ প্ৰকৃত জ্ঞান, ধাৰ্মিকতা, পবিত্ৰতা আছিল, কিয়নো ঈশ্বৰে সকলোকে উত্তম আৰু সিদ্ধ ৰূপে সৃষ্টি কৰিছিল। এতিয়া আদম আৰু হাৱাক আদিপুস্তক 1:27 কৈছিলে, সকলো গছৰ ফল খাব পাৰা, কিন্তু বাৰীৰ মাজত ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফলটো হ'লে নেখাবা, তাক যিদিনাখন খাবা সেইদিনাখনেই অৱশ্যে মৰিবা বুলি। তাৰপিছত কি কৰিলে? তেওঁলোক অবাধ্য হৈ সাপৰ কথা লৈ হাৱাই খালে আৰু নিজৰ গিৰিয়েককো দিলে। কি বুলি কৈছে? চাবলৈ ধুনীয়া, খাবলৈও ভাল হ'ব নেকি, ভাল বেয়া জ্ঞান জানোতা হ'ব ঈশ্বৰৰ নিচিনা বুলি। সাপটো বহুত টেঙৰ আৰু কিজানি বহুত মিঠা তাৰ ভাষাটো,
লিপ কৰি তাৰপিছত সাপৰ কথা লৈ খালে, গিৰিয়েককো দিলে। কিমান তেলীয়া কথা কৈছিলে হ'বলা, বুজিব নোৱাৰো। মই নাখাম, তুমি কি কৰিলা বুলি কওঁতে কিমান কথা ক'লে হ'বলা। তাৰপিছত সিও খালে। তাৰপিছত সকলো সলনি হৈ গ'ল। সেইটো নাৰী পুৰুষৰ ঈশ্বৰৰ লগত ভাল সম্পৰ্ক নাই এতিয়া। আৰু কি বুলি কৈছে বাইবেলত, মানুহক নিষ্কলংক ধাৰ্মিক ভাল হিচাপে সৃষ্টি কৰিছিল, কিন্তু বেয়া ৰাস্তাত যাবলৈ নানান উপায় আৱিষ্কাৰ কৰিলে গৈছে। মানুহ বেয়া ৰাস্তাত যাবলৈ নতুন আৱিষ্কাৰ কৰিলে গৈছে। এতিয়াও নতুন বেয়া মানুহ চোৰ আহিছে বুলি তাৰ পৰা বচাবলৈ কিবা এটা চৰকাৰে বনায়, আকৌ বেয়া মানুহটো আকৌ আৱিষ্কাৰ কৰে, ৰক্ষাই নাই। টকা নকল কৰে বুলি ডিজিটেল ইলেক্ট্ৰনিক টকা বনাবলৈ বিচাৰিছে। এইটোতো আৰু বেছিকৈ ইজিলি চুৰ কৰে। নতুন সময়ত কিমান চুৰ কৰিলে, একেদিনতে কোটি চুৰ কৰিলে। আৰু সেইটো চাইবাৰ ক্ৰাইম কিবা কিবি ৰোধ কৰিবৰ কাৰণে কিমান চেষ্টা কৰিছে, আকৌ নতুনকৈ আৱিষ্কাৰ কৰে বেয়া মানুহবিলাকে। এতিয়া উপদেশক 7 অধ্যায়। শাস্ত্ৰ সঁচাকৈ ঈশ্বৰৰ কথা আৰু বৈজ্ঞানিকভাৱে এইটো প্ৰমাণিত। উপদেশক 7 অধ্যায়, এক্লেছিয়াষ্টিছ চেপ্টাৰ 7 ভাৰ্ছ 29। উপদেশক 7 অধ্যায় 29 পদ। বহুত আচৰিত পঢ়ে। চোৱা, মই ইয়াকেহে পালোঁ যে ঈশ্বৰে মানুহক সৰল কৰি সৃজন কৰিছিল, কিন্তু অবাতে যাবৰ নিমিত্তে তেওঁবিলাকে নানা উপায় বিচাৰিলে। ইছৰাইলৰ সকলো ৰজাৰ মাজত চলোমন আটাইতকৈ জ্ঞানী মানুহ আছিল। আৰু তেওঁ কি ক'লে ইয়াত, মানুহক ঈশ্বৰে সৰল ৰূপে সৃষ্টি কৰিছিল, কিন্তু মানুহে অবাতে যাবলৈ, বেয়া ৰাস্তাত যাবলৈ নানা উপায় আৱিষ্কাৰ কৰিলে। এতিয়াতো আৰু মই ক'লোঁ আৰু বেছি বেয়া ৰাস্তালৈ গৈ আছে। এতিয়া যদি আমি চাওঁ আদিপুস্তক 3 অধ্যায় 8 পদত, তেওঁলোকে ঈশ্বৰৰ লগত সহভাগিতা লৈছিলে। আদম আৰু হাৱাই পাপ কৰাৰ আগত তেওঁলোকে ঈশ্বৰক দেখিছিল আৰু ঈশ্বৰৰ লগত কথা পাতিছিল, ঈশ্বৰৰ লগত উমলিছিলে, সহভাগিতা লৈছিল। এতিয়া কিন্তু পাপ কৰাৰ পিছত মানুহে আৰু ঈশ্বৰক দেখা নাই। মানৱ জাতিৰ মাজত আদম আৰু হাৱাই মাত্ৰ ঈশ্বৰক দেখিছিল। তাৰপিছত ঈশ্বৰ বুলি কেনেকৈ এতিয়া কথাটো কয়। আদম আৰু হাৱাই নিজৰ ল'ৰা ছোৱালী নাতি পুতি কৈছে, আৰু সিহঁতেও কৈছে এনেকুৱা। আমি দেখা নাই। কিন্তু পুৰণি নিয়মৰ সময়ত বিশেষ মানুহবিলাকক তেওঁ দৰ্শন দিছিলে। সেইটোও একেবাৰে আচল ঈশ্বৰৰ ৰূপটো দেখা নাই কৈছে। মানুহে দেখি জীয়াই থাকিব পৰাহে দেখুৱাইছে। এতিয়া মোৰ হাত আৰু সেইফালে ছায়া নিচিনা, টৰ্চ মাৰিলে ডাইৰেক্ট টৰ্চৰ পোহৰ নহয়, কিনাৰৰ পোহৰটো দেখা নিচিনা, এইটোৱে দেখিছে। প্ৰকৃত ৰূপটো দেখা নাই। আৰু দেখিলে মৰিব মানুহ। কিন্তু আমি এদিন সেই ঈশ্বৰৰ লগতে যাম আৰু থাকিমগৈ। আগা পিছা আমি কেইদিনমান পিছত যামেই। ইয়াত থাকিম বুলি ক'লেও থাকিব নোৱাৰি। পৰিত্ৰাণ পোৱা মানুহটো তেওঁ সঁচাকৈয়ে লগ পাব। এতিয়া এই সঠিক সম্পৰ্কক আদম আৰু হাৱাৰ অবাধ্যতাৰ দ্বাৰা ভুল সম্পৰ্কৰ সৈতে বিনিময় কৰা হৈছিল, যাক আমি পতন বুলি কওঁ। ঈশ্বৰৰ লগত মানুহৰ লগত
মিলন আছিলে, দেখিছিলে, ঈশ্বৰে তেওঁলোকৰ লগত সহভাগিতা ল'বলৈ আহিছিল। কিন্তু এই মধুৰ সম্পৰ্ক সহভাগিতাটো বেয়াৰে সৈতে সলনি কৰিল, আৰু তাকে আমি পতন বুলি কয়। মানুহ পতন হৈ গ'ল, ধ্বংস হৈ গ'ল। এই গোটেই কাহিনীটো আদি পুস্তক 3 অধ্যায়ত পোৱা যায়। এতিয়া পাপ আদমৰ দ্বাৰাই জগতলৈ আহিছিল, আৰু পাপৰ দ্বাৰাই মৃত্যু মানুহ জীৱনলৈ আহিছিল। তাক আমি সকলোৱে জানো। সকলো মানুহে পাপৰ অংশীদাৰ হ'ল। ৰোমিয়া 5 অধ্যায় 12 পদত স্পষ্টকৈ লিখা আছে পাপটো কেনেকৈ আহিল। ৰোমিয়া 5 অধ্যায় 12 পদ, Romans chapter 5 verse 12 পঢ়িম। এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰা সেই মৃত্যু সকলো মানুহলৈকে বিয়পি গ'ল। জগতত মানুহবিলাকে নাজানে পাপ কেনেকৈ আহে, কিন্তু পাপ আৰু পাপী কামটো তেওঁলোকেও জানে। কিন্তু পাপটো কেনেকৈ মানুহ জাতিলৈ আহিছিল বাইবেলেহে ক'ব পাৰে। এজন মানুহ মানে আদমৰ দ্বাৰাই এই জগতলৈ পাপ আহিল। পাপ অহাৰ কাৰণে মৃত্যু আহিল, আৰু সকলোৱে পাপ কৰিলে, সেইকাৰণে সকলোৱে মৃত্যু হয়। মৃত্যু মানে শেষ হৈ যোৱাটো নহয়, এইটো মনত ৰাখিব লাগিব। মৃত্যুটো অস্তিত্বহীনতাক নুবুজায়। মৰিলেও মানুহটো থাকে। মাৰ পেটত 8-9 মাহ আছিলোঁ, মাৰ পেটৰ পৰা ওলাই আহিলোঁ। মাৰ পেটটো খালী হোৱাৰ কাৰণে মানুহটো নাই নহয়, এই পৃথিৱীত আছে। এই পৃথিৱীৰ 60-70 বছৰ জীয়াই থকাৰ পিছত মৰিব। সেই মৰা মানুহটো ইয়াত নাই আৰু বুলি ক'লে নাইকিয়া নহয়, এইফালে অনন্তকাল আছে। মাৰ পেটত 8-9 মাহ, এই পৃথিৱীত 60-70-100 বছৰ। সেইখন পৃথিৱীত অন্তহীন। কিন্তু কথাটো হ'ল, প্ৰশ্নটো হ'ল, কোনটো জগতত থাকিব গৈ? অনন্ত দুখ বেদনা ক্ৰন্দন কৰা জাগাত, নে অনন্তকাল সুখ শান্তি, অন্তহীন আনন্দ, বিদায়হীন ঠাই যাব? মইতো খ্ৰীষ্টান হ'লো নহয়, যামেই। মিছাকে নঠগিব শাস্ত্ৰমতে যদি নহয়। মইতো হয়েই বুলি ক'লে আপোনাৰ জীৱনটো সঁচাকৈ শাস্ত্ৰৰ লগত মিলিছেনে? সঁচাকৈ পৰিত্ৰাণ পাইছেনে? বুকুত হাত দি নিজকে সোধক, নহ'লে বিপদ আছে। যদি হৈছোঁ বুলি কয়, তেতিয়াহ'লে ফলাফলটো কি? গছটো কি গছ হয় গুটিটোৰ পৰা গম পাব বুলি কৈছে। কোনে ক'লে? কোনোবা পাষ্টৰে কোৱা নাই, কোনোবা এভাঞ্জেলিষ্টে কোৱা নাই, যীশুৱে কৈছে। গছটো ভাল নে বেয়া গুটিটো চাই গম পাব। বহুত মানুহে আপেলৰ গছটো দেখাই নাই, কিন্তু গুটিটোত গছে সৈতে গুটিটো দেখালে আপেল হয় বুলি। নহ'লে গছটো মাত্ৰ দেখাই দিলে গমেই নাপাব আপেল হয় বুলি। আজিকালিহে আনিছে, গছবিলাক ৰুইছে অসমতো, বহুত দিনৰ আগত নাই, ইয়াত নহয় বুলিয়ে নাই। এতিয়া সঁচাকৈ পৰিত্ৰাণ পোৱা মানুহটোৰ জীৱনটো সলনি হ'বই হ'ব। এতিয়া মানুহৰ পাপে পুৰুষ আৰু মহিলা ঈশ্বৰৰ সৈতে সংগতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে, যিহেতু তেওঁ পবিত্ৰ আৰু ধাৰ্মিক। মানুহৰ পাপে ঈশ্বৰৰ পৰা আঁতৰাই ৰাখে, সহভাগিতাত থাকিব নোৱাৰে। পৰিত্ৰাণ পালেও বা নতুন জন্ম পালেও যদি তেওঁৰ জীৱনৰ গুপুত কিবা এটা পাপ আছে, অবাধ্যতা আছে, সহভাগিতাত আহিব নোৱাৰে, নাহে। আহিলেও শান্তি নাই, উচ পিচ কৰি থাকে, ভালকৈ বহিব নোৱাৰে। আৰু যদি জাগতিক বিষয়টো চিন্তা কৰি থাকে, ইয়াত বহি লাভ নাই।
ধাৰাসাৰ বৰষুণ পৰি থাকিলেও ঢাকনিটো গুচাই পিনি বাল্টিটো নহ'লে টৌটো চৰিয়াটো যদি নাপাতে এটোপালো পানী নোসোমায়। সেইদৰে ঢাকনি লৈ ইয়াত বহিলেও তেওঁৰ লাভ নাই। পৰিত্ৰাণ পোৱাৰ পিছত তেওঁ খুলিব লাগিব পুৰা হৃদয়টো, তেতিয়াহে সোমাব ঈশ্বৰৰ বাইবেল। বাইবেলে কৈছে কোনো প্ৰভেদ নাই, কাৰণ সকলোৱে পাপ কৰিলে ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। পাপটোহে মানুহক বঞ্চিত কৰায়। এতিয়া আমি যিচয়ালৈ যাওঁ, যিচয়া 59 অধ্যায়, যিচয়া 59 অধ্যায় Isaiah 59 verse 2. পাইছে যদি পঢ়িম। কিন্তু তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে, আৰু তোমালোকৰ পাপবোৰেই তোমালোকৰ পৰা তেওঁৰ মুখ ঢাকিছে। এই নিমিত্তে তেওঁ ঈশ্বৰৰ দায় নাই। মানুহৰ পাপে মানুহক ঈশ্বৰৰ মুখটো ঢাকে বা সহভাগিতা ল'ব নোৱাৰে। এতিয়া প্ৰথম যোহন 1 অধ্যায় 5 পদটো চাওঁ। 1 John chapter 1 verse 5. Chapter 1 verse 5 পঢ়িম। আমি যি বাৰ্তা তেওঁৰ পৰা শুনি তোমালোকক জনাইছোঁ সেয়ে এই, ঈশ্বৰ পোহৰ আৰু আন্ধাৰ তেওঁৰ এফেৰিও নাই। মানুহে পাপ কৰিলে পোহৰৰ ওচৰত আহিব নোৱাৰে, ঈশ্বৰৰ ওচৰত আহিব নোৱাৰে। আহিলেও তেওঁ শান্তি নাপায়। আৰু পাপীবিলাকে ঈশ্বৰৰ মণ্ডলীত থাকিব নোৱাৰে। কেইবছৰমান কেইদিনমান পৰিত্ৰাণ পোৱা মানুহবিলাকৰ লগত থাকিব, কিন্তু থাকিব নোৱাৰে, লাষ্টত ওলাই যায়। এই যোহনেই কৈছে তেওঁলোক আমাৰ মাজত আছিল, কিন্তু আমাৰ নাছিল, সেইকাৰণে আমাৰ মাজৰ পৰা ওলাই গ'ল। তাতে পাব, এই প্ৰথম যোহনতে পঢ়িলে পাব। এতিয়া নিজৰ দুষ্ট আচৰণৰ দ্বাৰা ঈশ্বৰৰ পৰা বিচ্ছিন্ন হৈ পুৰুষ মহিলা ঈশ্বৰৰ জীৱনৰ পৰা বহু দূৰত থাকে। আনৰ কাৰণে নহয়, নিজৰ দুষ্টতা, নিজৰ পাপটোৱে ঈশ্বৰৰ লগত যিটো সম্পৰ্ক এইটো বিচ্ছেদ কৰে, ছিঙি দিয়ে, এইটো কৈছে। এতিয়া এফিচিয়ান 4 অধ্যায় 18 পদটো চাওকচোন। Ephesians chapter 4 verse 18. Ephesians 4 অধ্যায় 18 পদ পঢ়িম। কিয়নো তেওঁবিলাকৰ চিত্ত আন্ধাৰময় হ'ল, আৰু তেওঁবিলাক নিজ নিজ হৃদয়ৰ কঠিনতাৰ দ্বাৰাই হোৱা তেওঁবিলাকৰ আন্তৰিক অজ্ঞানতাৰ কাৰণে ঈশ্বৰে দিয়া জীৱনৰ ভাগি নহ'ল। বহুত ক্লিয়াৰ নহয় জানো? আমাৰ আত্মিক চকুৰ পৰ্দাটো খুলি দিলে, একেবাৰে একেলগত থাকিলেও সঁচা পৰিত্ৰাণ নাপালে বুজি নাপায়। যিমান ক'লেও চাউণ্ডিং, কি বুলি কয় এইটো, ৰিটাৰ্ণ হৈ আহে। পৰ্দাত মাৰে, শুনে, কিন্তু তাত নোসোমায়, মাৰি পেলাই বাউন্স কৰি দিয়া দিছে। এতিয়া ইমান ক্লিয়াৰকৈ কৈছে, কিয়নো তেওঁবিলাকৰ চিত্ত আন্ধাৰময় হ'ল। কাৰ? ঈশ্বৰক নজনা মানুহ। পৰিত্ৰাণ নোপোৱা মানুহৰ হৃদয়টো আন্ধাৰময়, আৰু তেওঁবিলাক নিজ নিজ হৃদয়ৰ কঠিনতাৰ দ্বাৰাই, হৃদয়টো কঠিন, তেওঁবিলাকৰ আন্তৰিক অজ্ঞানতা, অন্তৰৰ জ্ঞানটো নাই,
অজ্ঞানতাৰ কাৰণে ঈশ্বৰে দিয়া জীৱনৰ ভাগি নহ'ল। অজ্ঞান, যিজনে মনতে কয় ঈশ্বৰ নাই, তেওঁ অজ্ঞানী, সেইটো কৈছে। এতিয়া সেইটো কাৰণে তেওঁলোকে পৰিত্ৰাণ নাপায়। আমি জ্ঞানী হৈ জ্ঞানীৰ দৰে চলিব লাগিব। যদি সঁচাকৈ পৰিত্ৰাণ পাইছোঁ, সলনি হ'ব লাগিব। অট'মেটিকেলি সলনি হৈ যায় লাহে লাহেকৈ। আৰু যদি হোৱা নাই, ক'ৰবাত ভুল আছে। এতিয়া কলছিয়াটো চাওক, Colossians chapter 1 verse 21. Colossians chapter 1 verse 21. পরে কলসিয়া 1:21 আৰু পূৰ্বে ঈশ্বৰৰ অসম্পৰ্কীয় লোক হৈ দুষ্কৰ্মত থাকি মনেৰে শত্ৰু হোৱা যি তোমালোক। আমি পৰিত্ৰাণ পোৱাৰ আগত ঈশ্বৰৰ সম্পৰ্কীয় নাছিলে। দুষ্কৰ্মতে মনত ঈশ্বৰৰ শত্ৰু হৈ আছিলে। কিন্তু তেওঁ আমাক খ্ৰীষ্টৰ যোগেদি মিলন কৰিলে। যিবিলাকে পাপত থাকে তেওঁবিলাকে ঈশ্বৰৰ মহিমাৰ পৰা বা ঈশ্বৰৰ পৰা দূৰত থাকে। এনে অৱস্থাত তেওঁলোকে ঈশ্বৰক জানিবলৈ আৰু ধাৰ্মিকভাৱে জীয়াই থাকিবলৈ অক্ষম। ঈশ্বৰৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। গতিকে তেওঁলোকে কেনেকৈ আত্মিক জীৱন যাপন কৰিব পাৰিব? ধাৰ্মিক জীৱন যাপন কৰিব নোৱাৰে। সেইটো কৈছে। গীতমালাটো চাওঁ। গীতমালাত বহুত ক্লিয়াৰকৈ কৈছে। গীতমালা 14 নম্বৰ 1 পৰা 3 লৈকে। Psalms 14 verses 1 to 3. পঢ়িম। অজ্ঞানে নিজ মনতে ভাবে ঈশ্বৰ নাই, সিহঁত ভ্ৰষ্ট হ'ল, সিহঁতে ঘিনলগীয়া কৰ্ম কৰিছে। সিহঁতৰ কোনেও সৎকৰ্ম নকৰিলে। বিবেচক কোনো আছে কি নাই, ঈশ্বৰক বিচাৰোতা কোনো আছে কি নাই। তাক জানিবৰ নিমিত্তে যেহোৱাই স্বৰ্গৰ পৰা মনুষ্য সন্তানবিলাকলৈ চালে। সিহঁতৰ সকলো অপথে গ'ল, সিহঁত সকলোৱে কলংকিত হ'ল। সৎকৰ্ম কৰোতা কোনো নাই, এজনো নাই। অজ্ঞানবিলাকে মনতে ভাবে ঈশ্বৰ নাই। গেলি গ'ল, নৈতিকতাত গেলি গ'ল আৰু ঘিনলগীয়া কাম কৰিলে। গেলা বস্তুৰ পৰা সুগন্ধ নোলায়, গেলাহে গোন্ধায়। যদি ভ্ৰষ্ট হৈছে নৈতিকভাৱে, অনৈতিক কাম কৰিব আৰু কোনেও ভাল কাম নকৰিলে বুলি কৈছে। বেয়াৰ পৰা কেনেকৈ ভাল ওলাব? বেয়া গছ হ'লে বেয়া গুটি ওলাব। গতিকে বেয়াটোহে ওলাব। আৰু কৈছে বিবেচক এজনো নাই, ঈশ্বৰক বিচৰাতা কোনো নাই। কোনোবা বিচাৰে নেকি? কোনোবা ভাবে নেকি? এইবুলি ঈশ্বৰে স্বৰ্গৰ পৰা চাইছে, কিন্তু নাই কৈছে। মানুহ সকলোৱে বেয়া ৰাস্তাত গ'ল আৰু তেওঁবিলাক কলংকিত, দাগ লগা, পাপিষ্ট। ভাল কাম কৰোতা কোনো নাই, একজনো নাই, এজনো নাই। এতিয়া যীশুৱে ভাৱবাদীয়ে কি কৈছে? আমাৰ ধাৰ্মিকতা চোৱা হোৱা কাপোৰৰ নিচিনা আৰু আমি বতাহে উৰুৱাই লৈ যোৱা শুকান পাতৰ নিচিনা হৈ পৰিছোঁ। শুকান পাতৰ কি মূল্য আছে? ঝাৰু মাৰি জুইত পুৰিব। এই পাপী মানুহবিলাক তেনেকুৱা, আৰু শেষত জুইৰে পুৰিব। কিন্তু আমি পৰিত্ৰাণ পোৱা মানুহবিলাক তেনেকুৱা হোৱা উচিত নহয়। এই শুকান পাতৰ নিচিনা। ৰোমিয়া 7:18 পদ। ৰোমিয়া 7:18 পদ। পঢ়িম। Romans chapter 7 verse 18. পঢ়িম। কিয়নো মই জানো যে মোৰ
অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে। ইচ্ছা কৰিবলৈ সমৰ্থ আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হ'লে নাই। পাচনি পৌলেও এইদৰে কৈছে, চাওক, মোৰ একো ভাল নাই কৈছে ভিতৰত। উত্তম কথা, ভাল কথাটো ভাবিব পাৰোঁ, কৰিম বুলি ভাবোঁ, কিন্তু কৰিবলৈ নোৱাৰি ঈশ্বৰৰ শক্তি নহ'লে। এতিয়া আমি দেখিলেও পুৰুষ মহিলাৰ ঈশ্বৰৰ লগত সঠিক সম্পৰ্ক নাই, আৰু সঠিক সম্পৰ্ক নহ'লে তেওঁৰ লগত সহভাগিতা ৰাখিব নোৱাৰে। এনে অৱস্থাত তেওঁলোকে ঈশ্বৰক জানিবলৈ আৰু খ্ৰীষ্টিয়ান ধৰ্মই খ্ৰীষ্টৰ যোগেদি ঈশ্বৰলৈ পুৰুষ আৰু মহিলাৰ মিলনৰ সম্ভৱ কৰি তোলাৰ কথা ঘোষণা কৰে। এতিয়া আমি কি পালোঁ? পাপীবিলাকৰ ঈশ্বৰৰ লগত সম্পৰ্ক নাই, মিলন হ'ব নোৱাৰে, সহভাগিতা ল'ব নোৱাৰে। এনে অৱস্থাত ঈশ্বৰক জানিবলৈ এই খ্ৰীষ্টীয় ধৰ্ম কোৱাটো, সেইটো যীশুখ্ৰীষ্টৰ যোগেদি পুৰুষ মহিলাক ঈশ্বৰলৈ লৈ যায়। সেইটো এতিয়া তেওঁৰ লগত মিলন হ'ব পাৰে বুলি ঘোষণা কৰিছে বাইবেলে। পাপীসকলৰ মৃত্যুত ঈশ্বৰৰ কোনো আনন্দ নাই। কোনোবা মানুহ মৰিলে ঈশ্বৰ আনন্দ নাপায়। সেইকাৰণে তেওঁলোকে যেন খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ লগত মিলন হয়, এইটো তেওঁৰ ইচ্ছা। ইজেকিয়েল 33 অধ্যায় 11 পদ, ইজেকিয়েল 33:11, ইজেকিয়েল 33:11, ইজেকিয়েল 33 অধ্যায় 11 পদ পঢ়িম। তুমি তেওঁবিলাকক কোৱা, প্ৰভু যীশুৱে কৈছে, মোৰ জীৱনৰ শপত, দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিন্তু দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীয়াই থাকে তাতহে মই সন্তোষ পাওঁ। ঘূৰা, তোমালোকৰ কুপথৰ পৰা তোমালোক ঘূৰা, কিয়নো হে ইছৰাইল বংশ, তোমালোক কিয় মৰিবা? চাওক, ইয়াতে ইছৰাইলক সেই সময়ত কৈছিল, কিন্তু কেৱল ইছৰাইলকে ক'লেনে? নহয়, আমালৈকো কৈছে, আৰু সকলো মানুহ জাতিকেই এই কথাটো কৈছে। কোনোবা দুষ্ট মানুহে মৰিলে ঈশ্বৰ তাত সন্তুষ্ট নহয়। সেইকাৰণে তেওঁ আহ্বান জনাইছে, ঘূৰা বুলি। ঘূৰিলে মানে মন পালতালে অনন্ত জীৱনটো পাব। আৰু ঈশ্বৰে সেইকাৰণে ইমান মৰম কৰিলে, যোহন 3:16 কোৱাটো, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনে তেওঁত বিশ্বাস কৰি তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। এনে মৰম যদি কোনোবাই অগ্ৰাহ্য কৰে, কেনেকৈ হাৰিব? যিজনে যীশুৰ তেজ অপবিত্ৰ কৰে, যীশুৰ তেজ গছকে ঈশ্বৰৰ মৰমৰ উপহাৰটো যদি অগ্ৰাহ্য কৰে, তোমালোকে ভবাতকৈ সি কিমান দুৰ্ঘৰ ভয়ানক শাস্তিৰ সন্মুখীন হ'ব বুলি লিখা আছে ইব্ৰী। গতিকে তেওঁৰ প্ৰেমটো অগ্ৰাহ্য কৰাটো অতি ভয়ানক হ'ব। আৰু আমি দেখিবলৈ পাওঁ, তেওঁ পাপীসকলক পৰিত্ৰাণ কৰিবলৈ তেওঁৰ পুত্ৰক জগতলৈ পঠাই দিছিল। সেইকাৰণে পৌলে কৈছে, যীশুখ্ৰীষ্ট যে এই জগতলৈ আহিছিল, এই কথাটো সঁচা, আৰু সকলোৱে বিশ্বাস কৰিবৰ যোগ্য, আৰু সেই পাপীবিলাকৰ মাজত ময়েই প্ৰধান, এইবুলি পৌলে কৈছে। কেলে? পাপীবিলাকৰ মাজত ময়েই আচল বুলি কেলে ক'লে তেওঁ? কাৰণ তেওঁ যীশুৰ তেজেৰে কিনা মণ্ডলীক, ভাই ভনীবিলাকক লণ্ডভণ্ড কৰিছিলে, মাৰপিট কৰিছিলে, তাৰণা কৰিছিলে, বান্ধি চুচুৰাই
লৈ গৈছিলে। সেইকাৰণে তেওঁ পিছত পৰিত্ৰাণ পোৱাৰ পিছত, যীশুক লগ পোৱাৰ পিছত তেওঁৰ জীৱনটো সম্পূৰ্ণ সলনি হৈ গ'ল আৰু তেওঁ গম পালে, হাই হাই, ময়েই আচল পাপীটো। মোৰ নিচিনা অধম মণ্ডলীৰ মানুহক মাৰপিট কৰা, তাৰণা কৰাই যদি পৰিত্ৰাণ পাব পাৰে, তেতিয়াহ'লে অনেক অনেক মানুহ মোতকৈ ভাল তেওঁলোকে পৰিত্ৰাণ পাব। এইটো কথাটো তেওঁ কৈছিলে। এতিয়া এই উদ্দেশ্যত তেওঁ পাপীসকলৰ পাপ বহন কৰাটো জড়িত আছিল, তেওঁলোকৰ বাবে হোৱা মৃত্যুৰ অভিজ্ঞতা লাভ কৰা। এতিয়া প্ৰভু যীশুৱে তেওঁৰ নিজৰ একো পাপ নাই, কিন্তু পাপৰ কাৰণে মৰিছিল। এতিয়া নিজৰ পাপৰ কাৰণে নহয়, আপোনাৰ পাপৰ কাৰণে তেওঁৰ নিৰ্দোষী নিষ্পাপী শৰীৰত আপোনাৰ মোৰ পাপৰ ভাৰ তেওঁ বলে। সেইটো কৈছে, তেওঁ বৈ লৈ গৈছিলে। সেই কথাবোৰ আমি যীশুৱে 53 অধ্যায়ত পাওঁ। সেইদিনা মুখস্থ কৰিছিলে। ইয়াতে আমাৰ পাপৰ ভাৰ তেওঁ বলে আৰু তেওঁৰ সাজ বহা কোবৰ দ্বাৰাই আমি সুস্থ হ'লোঁ। কি বেমাৰৰ পৰা সুস্থ হ'ল? কি বেমাৰৰ পৰা ভাল হ'ল? আত্মিক বেমাৰ। এই শৰীৰৰ বেমাৰ হ'লে আমি বৰ কষ্ট পাওঁ, কেকাওঁ, কান্দো, সহ্য কৰিব নোৱাৰোঁ। যদি ডাক্তৰ, কবিৰাজ, মেডিচিন নোহোৱা হ'লে কি হ'লেহেঁতেন? ভয়ানক ৰূপে কেকাই আমি মৃত্যু হ'বলগীয়া হ'লহেঁতেন। সেইকাৰণে মই কেতিয়াবা ধন্যবাদ দিওঁ ঈশ্বৰক। ঈশ্বৰ, তুমি ডাক্তৰ, নাৰ্ছ, ডাক্তৰী বিজ্ঞান তুমি দিছা, তাৰ কাৰণে আমি দুখ কষ্ট পালে আকৌ ভাল হৈ যাম। কিমান আচৰিত! নোহোৱা হ'লে আমি কিমান বিপদত পৰিলোহেঁতেন। এতিয়া এই শৰীৰৰ বেমাৰটোৱে শৰীৰত বধ কৰে, মৰিবলৈ দিয়ে, কিন্তু আত্মাৰ বেমাৰটো এই শৰীৰতো দুখ দিয়ে আৰু আত্মাটোকো নৰকলৈ লৈ যায়। সেই বেমাৰৰ পৰা যীশুৰ তেজেৰে আমাক শুচি কৰা হ'ল, আমাক ভাল কৰা হ'ল। তেওঁৰ সাজ বহা কোবৰ দ্বাৰাই আমি সুস্থ হ'লোঁ, কোৱাটো পাপ বেমাৰৰ পৰা। এতিয়া যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে মিলন সম্ভৱ কৰি তুলিছে। পুৰুষ আৰু মহিলাসকলক তেওঁৰ পুত্ৰৰ মিলন কাৰ্যৰ দ্বাৰা ঈশ্বৰে সৈতে মিলন কৰিবলৈ আহ্বান জনোৱা হৈছে। এতিয়াও মাতি আছে তেওঁৰ বাক্যৰ যোগেদি, তেওঁৰ দাসবিলাকৰ যোগেদি। তেওঁৰ দাসবিলাকে পৃথিৱীত কাম কৰি আছে আৰু আহ্বান জনাই আছে। হে পৰিশ্ৰান্তসকল, ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। আত্মাৰ জিৰণি, আত্মাৰ সুস্থতা। মানুহ জীৱনত টকা পইচা পালেও, ঘৰ বাংলা পালেও, গাড়ী ঘোঁৰা পালেও, টকা পইচাৰ কোনো অভাৱ নাই, সেই সকলো পোৱা স্বত্তেও তেওঁলোক যে শান্তিত আছে তেনে নহয়। ঈশ্বৰ যদি নাই, তেতিয়াহ'লে মানুহৰ জীৱনটো সাগৰৰ পানীৰ নিচিনা। সাগৰৰ পানীটো কেতিয়াও লাহেকৈ নাথাকে, সদায় ঢৌ তুলি থাকে, ঢৌ তুলি থাকে। আৰু উতলা পানীৰ দৰে উতলি থাকে মনটো, কোনো শান্তি নাপায়। সেইটো শান্তি দিব প্ৰভুৱে যদি আমি তেওঁৰ ওচৰলৈ ঘূৰি আহোঁ। এতিয়া আমি চাওঁ 2 Corinthians 5 অধ্যায়, 2 Corinthians chapter 5 verses 18 to 21. দ্বিতীয় কৰিন্থিয়া 5 অধ্যায় 18 পদৰ পৰা 21 পদলৈ পঢ়ে। কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিল কৰালে আৰু সেই মিলনৰ পৰিচৰ্যা পথ আমাক দিলে, সেই ঈশ্বৰৰ পৰাই এই সকলো হয়। সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ অপৰাধ নিলিখি তেওঁৰে সৈতে তেওঁবিলাকৰ মিলন কৰি আছিল
আৰু সেই মিলনৰ কথা আমালৈ গতাই দিলে। এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি আমাৰ দ্বাৰাই মিনতি কৰোৱাৰ দৰে আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম কৰিছোঁ। খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰোঁ, তোমালোকে ঈশ্বৰে সৈতে মিল হোৱা। আমি তেওঁ ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ'বলৈ যিজনাই পাপ জনা নাই সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপ স্বৰূপ কৰিলে। বহুত আচৰিত কথা ইয়াত কৈছে। খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিল কৰালে। আমি নিজে ধৰ্ম কৰ্ম কৰি ঈশ্বৰৰ লগত যাব নোৱাৰোঁ। সেইকাৰণে যীশুখ্ৰীষ্টত আমাক মিল কৰালে। যীশুখ্ৰীষ্ট আৰু কি কৈছে? সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে। আমাক ঈশ্বৰে যীশুৰ যোগেদি নিজৰ লগত মিল কৰালে আৰু সেই মিলনৰ কামটো আপোনাক দিছে। সেইকাৰণে আমি কাউন্সেলিং কৰিব লাগে, সেমিনাৰ কৰিব লাগে, প্ৰচাৰ কৰিব লাগে। আমি জীৱনকালত কিমান কৰিব পাৰিম? বেছি সময় নাই, সময়টো শেষ হৈ যাব। এতিয়া ঈশ্বৰৰ পৰাই সকলো হয়, অথনি আমি পাইছোঁ। সেই মিলনৰ কথাটো এই কি মিলনৰ কথা? সেই মিলনৰ কথাটো ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ পাপটো লিখা নাই আৰু তেওঁৰে সৈতে মিলন কৰি আছিল আৰু সেই মিলনৰ কথা আমালৈ গতাই দিলে। এতিয়া আমি প্ৰচাৰ কৰিব লাগিব। তাৰপিছত কোনোবাই যদি বুজি পায়, মন পালতে আহে, তেতিয়াহ'লে ঈশ্বৰৰ লগত মিলন হ'ব যীশুৰ যোগেদি। সেই কামটো আমাক গতাই দিছে। এতেকে সেইকাৰণে ঈশ্বৰে আমাক ৰাজদূত পাতি, এম্বাচাডৰ ফৰ খ্ৰাইষ্ট বুলি এটা মিছন আছে ইণ্ডিয়া, এইটোৰ পৰাই লৈছে। এতিয়া ৰাজদূত, ভাৰতৰ ৰাজদূত হ'লে মানে কিমান গৌৰৱৰ কথা। বেলেগ বেলেগ দেশত ৰাজদূত হৈ যদি যান, তেওঁ ভাৰতৰ হৈ কথা কয় আৰু ভাৰতে যদি ক'ব লগা থাকে সেইখন দেশত, তেতিয়াহ'লে তেওঁৰ যোগেদি কয়। এতিয়া আমি আটাইবোৰ নতুন জন্ম পোৱা ভাই ভনীবিলাক এম্বাচাডৰ ফৰ খ্ৰাইষ্ট, খ্ৰীষ্টৰ ৰাজদূত হয়। আমি সেইখন ৰাজ্যৰ কথাটো এই অন্ধকাৰ জগতৰ মানুহবিলাকৰ লগত ক'ব লাগিব। ঈশ্বৰৰ ইচ্ছাটো কি? ঈশ্বৰে সকলো মানুহক মন পালতাই ঘূৰি আহিবলৈ কৈছে আৰু যদি কোনোবাই আহে, যীশুৰ যোগেদি মিলন হ'ব। এইকাৰণে খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰোঁ, অনুৰোধ কৰোঁ বুলি কৈছে। তোমালোকে ঈশ্বৰে সৈতে মিল হোৱা, ঈশ্বৰৰ লগত মিল হ'ব লাগে। এই জগতৰ অনেক অনেক মানুহ আছে, তেওঁবিলাকে কথাবোৰ নাজানে আৰু অনেক অনেক খ্ৰীষ্টিয়ান আছে, তেওঁবিলাকেও নাজানে। এনেকি বহুত মানুহ নতুন জন্ম পোৱাবিলাকৰ মাজত থকাবিলাকো বুজা নাই এতিয়ালৈকে। সঁচাকৈ মিল নহ'লে নহ'ব। সেইকাৰণে কি কৈছে? আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম কৰিছোঁ, খ্ৰীষ্টৰ নিমিত্তে বিনয় কৰিছোঁ, তোমালোকে ঈশ্বৰে সৈতে মিল হোৱা। আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ'বলৈ, ধাৰ্মিক হ'বলৈ, যি জনাই পাপ জনা নাই। যীশু পাপটো কি নাজানে, তেওঁৰ চৰিত্ৰত কিঞ্চিতো পাপ নাই, এফেৰিও আন্ধাৰ নাই। ঈশ্বৰ পোহৰ, এফেৰিও আন্ধাৰ নাই। সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপ স্বৰূপ কৰিলে। পিতৃ ঈশ্বৰে আপোনাৰ মোৰ নিমিত্তে পাপ স্বৰূপ কৰিলে, এইটো কৈছে। এতিয়া মন পালটন আৰু খ্ৰীষ্টৰ শুভবাৰ্তাত বিশ্বাস কৰাৰ পিছত পুৰুষ মহিলাসকলে এই মিলনৰ সুবিধাত প্ৰৱেশ কৰিব পাৰি। মন পালটোৱা, শুভবাৰ্তাত বিশ্বাস কৰা প্ৰচেছ আছে, প্ৰণালী আছে স্বৰ্গৰাজ্যত যাবলৈ। প্ৰথমটো নিজে যে পাপী হয় তাক উপলব্ধি কৰিব লাগিব, জানিব লাগিব। পাপী, উপায়হীন, ঈশ্বৰহীন, নৰকলৈ গৈ আছে,
সম্পূৰ্ণ পাপী হয় বুলি জানিব লাগিব। তাৰপিছত ঈশ্বৰৰ বা বাইবেলৰ সুবাৰ্তাটো শুনি, যীশুৰ কথাটো শুনি মন পালতাব লাগিব। মন পালতোৱা, সুবাৰ্তাত বিশ্বাস কৰা, তেতিয়া পৰিত্ৰাণ পাব, তেতিয়া প্ৰভু বুলি মাতিব পাৰে। এইটোহে কৈছে। তাৰপিছত আমি ৰোমিয়াটো চাওঁ। ৰোমিয়া 5 অধ্যায়, Romans chapter 5 verses 1 to 5. পড়ে, এই কারণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। আৰু যি অনুগ্ৰহত থিৰে আছোঁ, বিশ্বাসেৰে তেওঁৰ দ্বাৰাই সেই অনুগ্ৰহৰ ভিতৰলৈ সোমাবলৈ পাই ঈশ্বৰৰ মহিমাৰ ভাগী হ'বৰ আশাৰে উল্লাস কৰোঁ। অকল সেয়ে নহয়, কিন্তু নানা ক্লেশতো উল্লাস কৰোঁ, কিয়নো আমি জানো যে ক্লেশে ধৈৰ্য, ধৈৰ্যে প্ৰমাণ, আৰু প্ৰমাণে আশা সাধন কৰে। আৰু সেই আশাই লাজত নেপেলায়, কিয়নো আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে। ইমান স্পষ্টকৈ কৈছে। এই কাৰণে কি কৈছে? আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক হোৱাত, কাম কৰাৰ দ্বাৰাই, টকাৰ দ্বাৰাই হোৱা নাই। কি বুলি কৈছে? বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি হিচাপ হলোঁ। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে সৈতে এতিয়া আমাৰ শান্তি আছে। পাপী মানুহৰ শান্তি নাথাকে, শত্ৰুহে হয় ঈশ্বৰৰ। কিন্তু যেতিয়া আমি মন পালতাই ঘূৰি আহোঁ, তেতিয়া ঈশ্বৰৰ লগত আমাৰ মিলন হয়। কোনে মিলন ঘটালে? কিহেৰে মিলন ঘটালে? প্ৰভু যীশুৱে তেওঁৰ তেজেৰে। কেলে? পাপৰ বেচ মৃত্যু। আৰু পাপীক ধুবলৈ হ'লে, পৰাচিত কৰিবলৈ হ'লে তেজ লাগে। তেজ উলিওৱা নহ'লে পাপ মোচন নহয়। সেই ডিমাণ্ডটো যীশুৱে দিলে আৰু আমাক ঈশ্বৰৰ লগত মিলন কৰালে। গতিকে আমাৰ শান্তি আছে ঈশ্বৰৰ লগত। এতিয়া আৰু শত্ৰুতা নাই। পৰিত্ৰাণৰ আগত ঈশ্বৰ আমাৰ বিচাৰক আছিলে, আমি পাপিষ্ট আছিলোঁ। কিন্তু পৰিত্ৰাণ পোৱাৰ পিছত ঈশ্বৰ আমাৰ পিতৃ হ'ল, আমি তেওঁৰ পবিত্ৰ সন্তান হ'লোঁ। গতিকে আমাৰ ভয় খাবলৈ কাৰণ নাই, মিলন হ'লোঁ। এতিয়া আৰু যি অনুগ্ৰহত থিৰে আছোঁ, এতিয়া নতুন জন্ম পোৱাৰ পৰা আজিলৈকে আমি থিৰে আছোঁ আৰু মৃত্যুলৈকে থিৰে থাকিব লাগিব আৰু প্ৰভুক লগ পাম। আৰু তেতিয়াৰ পৰাতো আৰু একো চিন্তা কৰিবলৈ নাই। এতিয়া তেওঁৰ দ্বাৰাই সেই অনুগ্ৰহৰ ভিতৰলৈ সোমাবলৈ পায়। এতিয়া যীশুৰ তেজত আমি ধৌত হ'লোঁ, পবিত্ৰ হ'লোঁ। এতিয়া আমি ঈশ্বৰৰ অনুগ্ৰহৰ সিংহাসনৰ ওচৰত যীশুৰ থ্ৰুৱেদি ডাইৰেক্ট সোমাব পাৰোঁ। পৰ্দা নাই, পৰ্দাটো ফালি দিলে যীশুৰ মৰাম। সেই পৰ্দাটো যীশুৰ শৰীৰ, সেইটো ফালা চিলা কৰি দিছিলে, একেবাৰে খুচি পিনি ফালি দিলে। এতিয়া যীশুৰ যোগেদি আমি ঈশ্বৰৰ ওচৰত পোনেই সোমাব পাৰোঁ, ডাইৰেক্টলি। এতিয়া ঈশ্বৰৰ মহিমাৰ ভাগী হ'বৰ আশাৰে উল্লাস কৰোঁ। এতিয়াই আমি স্বৰ্গীয় শান্তিটো অনুভৱ কৰিব লাগে। সঁচাকৈ আমি যামগৈ তাত। আৰু কি কৈছে? অকল সেয়ে নহয়, কিন্তু নানা ক্লেশতো উল্লাস কৰিব। কেৱল সেই তাত সোমাবলৈ পাম সেইটোৰ কাৰণে আনন্দ নহয়, দুখ কষ্ট পালেও। আমাৰ সকলোৰে দুখ কষ্ট আছে। মানুহ হোৱাৰ কাৰণেও দুখ কষ্ট হয়, খ্ৰীষ্টিয়ান হোৱাৰ কাৰণেও দুখ কষ্ট হয়। মানুহ হোৱাৰ কাৰণে সকলো মানুহ, বিশ্বাসীয়ে হওক অবিশ্বাসীয়ে হওক,
বেমাৰ আজাৰৰ সন্মুখীন হ'ব, অভাৱ অনাটনৰ সন্মুখীন হ'ব, বিপদ আপদৰ সন্মুখীন হ'ব। এইটো মানুহ হোৱা কাৰণে। কিন্তু খ্ৰীষ্টিয়ান হোৱা কাৰণে যদি আপুনি দুখ কষ্ট পায়, অভাৱ অনাটনত ভোগে, কোনোবাই যদি আপোনাৰ মাটি বাৰী কাঢ়ি ল'লে, একেবাৰে উপায়হীন হৈ গ'ল, খ্ৰীষ্টিয়ান হোৱা কাৰণে আনন্দ কৰা সহজ নহয়, কিন্তু আনন্দ কৰা কৈছে। লিখাজনে নিজে একো কৰা নাই, আনক কৰা বুলি কৈছেনে? নহয়। তেওঁ কিমান দুখ পাইছিলে লিষ্ট আছে। তেওঁ এনেকুৱা যেতিয়া ঘোচা খাই, শিলডলি মাৰ খাই তেজ ওলাই আছিলে, আনন্দ কৰা, সদায় নিৰন্তৰে প্ৰাৰ্থনা কৰা বুলি লিখিবলৈ দিছে। কিছুমানটো নিজ হাতে লিখিব পৰা নাই, চকুটো দুৰ্বল হৈ গ'ল বুলি কৈছে এটা সময়ত, সেইকাৰণে তেওঁ লিখা নাই। লাষ্টত চহী কৰে ডাঙৰ ডাঙৰ আখৰেৰে। চোৱা, মই কিমান ডাঙৰ ডাঙৰ আখৰেৰে চহী কৰিছোঁ বুলি আছে, পঢ়িলে পাব। এতিয়া তেওঁ ক্লেশতো আনন্দ কৰিছিলে। আমাকো কৈছে নানা ক্লেশতো উল্লাস কৰোঁ হওক, আহ্বান জনাই, কিয়নো আমি জানো ক্লেশ পালে ধৈৰ্য আহিব। ধৈৰ্যই প্ৰমাণ আমি যে সঁচা বিশ্বাসী। আমাৰ ধৈৰ্য আছে জানো? অলপ কথাতে কিবা এটা হৈ যায়। প্ৰিয়সকল, খ্ৰীষ্টিয়ান হোৱা মানে আলাহৰ লাৰু নহয়। খ্ৰীষ্টিয়ান হোৱা মানে দুখ কষ্ট নাই। খ্ৰীষ্টিয়ান হোৱা মানে একো দিব নালাগে নহয়। খ্ৰীষ্টিয়ান হোৱা মানে দিয়াহে। কি কৈছে যীশুৱে? জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নিৰ্ভয় হোৱা ময়ে জয় কৰিলোঁ। খ্ৰীষ্টিয়ান মানে ত্যাগ হয়। খ্ৰীষ্টিয়ান মানে বহুত কিবা পাবলৈ নহয়। ইয়াত এই জগতত নহয়, সিফালে পাব। খ্ৰীষ্টিয়ান হোৱা মানে দুখ কষ্ট নাই, এনেকুৱা নহয়। ত্যাগ, আনৰ কাৰণে দুখ কষ্ট কৰা, আনৰ কাৰণে মৰা, আনক পোহৰ দি দি নিজে বিলীন হৈ যোৱা। মমবাতিৰ নিচিনা। মমবাতিটোৱে কি কৰে? জ্বলি 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 আনক পোহৰ দি নিজে শেষ হৈ যায়। খ্ৰীষ্টিয়ান মানে এইটো। আৰু খ্ৰীষ্টিয়ান মানে নম্ৰ হৈ 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 একেবাৰে নম্ৰ হ'ব লাগিব। যোহন দুপকে কি কৈছিলে? তেওঁ বাঢ়ি বাঢ়ি যাব লাগে, মই সৰু হৈ হৈ যাব লাগে বুলি যীশুৰ বিষয়ে। পৌলে কি কৈছিলে? পৌলৰ নামটো চৌল আছিলে। চৌল মানে মহান জনা। মহান, সঁচাকৈয়ে মহান আছিলে তেওঁ। পিছত কি ক'লে? পৌল। পৌল মানে কি? সৰু। আৰু লাষ্টত কি কৈছে? একেবাৰে বুঢ়া সময়ত মই সৰুতকৈও সৰু, পাচনি বুলি ক'বলৈ যোগ্য নহয় বুলি কৈছে। এইটোৱে নম্ৰ। নম্ৰ নহ'লে ঈশ্বৰে কাম কৰিব নোৱাৰে। নম্ৰ নহ'লে আপুনি আশীৰ্বাদ নাপায় ঈশ্বৰৰ ওচৰত। নিজৰ মই মতালিৰে চলিলে আশীৰ্বাদ নাপায়। ঈশ্বৰৰ পৰা মৰম পাবলৈতো সকলোৱে বিচাৰে, কিন্তু নম্ৰ হ'ব লাগিব। তাৰপিছত ইয়াত ধৈৰ্য। ধৈৰ্যটোৱে প্ৰমাণ কৰে, প্ৰমাণ আৰু আশা সাধন কৰে। প্ৰমাণে আশা সাধন কৰে। কি আশা? আমি অনন্তকাল স্বৰ্গত যাম। এতিয়া আৰু সেই আশাই লাজত নেপেলায়। আমি যিটো আশা কৰিছোঁ, ইমান আশা কৰিছিলোঁ, ইমান আশা কৰিছিলোঁ, সেই আশাটো নাইকিয়া হৈ গ'ল, মৰি যায় বহুতে। মই দেখিছোঁ, নিজ চকুৰে অভিজ্ঞতা দিছে ওলাইছে। ইমান আশা কৰিছিলোঁ ছোৱালীটোক লৈ, এজনী মাকে। তাৰপিছত সেইটো মৃত্যু হোৱাৰ পিছত ময়ে কবৰ দিছোঁ ছোৱালীটো। ময়ে কোলাত ডাঙৰ কৰা। বহুত ব্ৰিলিয়াণ্ট আছিলে, কেনেবাকৈ মৰিলে গ্ৰেজুৱেট হোৱাৰ পিছত। তাৰপিছত এনেকেই মাকে ইমানেই আশা কৰিছিলে, সেই আশাটো পূৰণ নোহোৱাৰ কাৰণে নিজে আকৌ মৰি থাকিলে।
এনেকুৱা মানুহৰ আশা কৰিলে নহ'ব। মানুহৰ আশা কৰিলে লাজ পাব আপুনি। কিহত আশা কৰিছে আপোনালোকে? ধন সম্পত্তিত পাখি লগাই উৰি যাম কৈছে, বাই বাই যাব। ধনটো আজি আপোনাৰ আছে, কাইলৈ কাৰোবাৰ হ'ব। আপোনাৰ ল'ৰা ছোৱালীৰ আশা কৰিছে নেকি? আপোনাৰ জ্ঞান বুদ্ধিত আশা কৰিছে নেকি? আপোনাৰ বলত আশা কৰিছে নেকি? ডেকা ল'ৰা অকলে অকলে এক বস্তাটো দাঙিছে ডেকা, সেই বলটো সদায় থাকিবনে? নাথাকিব। কোনোবা এটা দিনত আগৰ নিচিনা বুলি বস্তাটো দাঙিব গৈছে, কেক কঁকালটো। তাৰপিছত সেইদিনাখনৰ পৰাই বোলে নোৱাৰো। ঈশ্বৰৰ আশা কৰিলে একো লাজত নপৰে, সেইটো কৈছে ইয়াত। সেই আশাই লাজত নেপেলায়, কিয়নো আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে। ঈশ্বৰৰ মৰমটো আমাৰ অন্তৰত পবিত্ৰ আত্মাৰ দ্বাৰাই ঢালি দিয়া হ'ল। ঈশ্বৰৰ আশা কৰক, মানুহত নহয়। বহু ৰজা মহাৰজাবিলাকে ঈশ্বৰে কৈছিলে ঘোঁৰাত, অস্ত্ৰ শস্ত্ৰত, মানুহত আশা নকৰিবা, কিন্তু তেওঁলোকে ঈশ্বৰক বাদ দি ঘোঁৰা, অস্ত্ৰ শস্ত্ৰৰ ওপৰত আশা কৰিছিলে। চাপা। দাউদৰ জীৱনত ঈশ্বৰক সদায় আশা কৰে। যিকোনো কাম কৰিলে তেওঁ প্ৰাৰ্থনা কৰে। তেওঁ মহাযুদ্ধ জয় কৰিছিল। আচৰিত। আপোনালোকে যদি ধন সম্পত্তিত বা নিজৰ ল'ৰা ছোৱালীৰ বা জ্ঞান বুদ্ধিত বা সৌন্দৰ্যত যদি আশা কৰিছে, লাজত পৰিব পাৰে। এইটোৱে আপোনাক গেৰেণ্টি দিব নোৱাৰে। এতিয়া ঈশ্বৰৰ লগত মিলন ঘটাই পুৰুষ আৰু মহিলাই ঈশ্বৰক চিনি পাব পাৰে। তেতিয়া ঈশ্বৰে মিলন কৰা পুৰুষ আৰু মহিলাসকলক আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ বিষয়ে এনে বুজাবুজি দিয়ে, আণ্ডাৰষ্টেণ্ডিং, যে তেওঁলোকে উপলব্ধি কৰে যে তেওঁক জনাটোৱে হৈছে ঈশ্বৰক জনা। যীশুখ্ৰীষ্টক জনাটোৱে হৈছে ঈশ্বৰক জনা। Knowing is living. ঈশ্বৰক একমাত্ৰ সত্য ঈশ্বৰ যে তুমি পঠোৱা যীশুক জনা, এই অনন্ত জীৱন। বাইবেলত বহুত বাৰ সুধিছে, নাজানানে? তোমালোকে নাজানানে? এনেকা বুলি। এতিয়া জনাটো বহুত দৰকাৰ। আৰু যদি তেওঁক জানো, তেতিয়াহ'লে আমি জীৱনটো পালোঁ। আৰু সেইদৰে আমি কেনেকৈ বিশ্বাস জীৱন যাপন কৰিব লাগে তাক ঈশ্বৰে ক'ব, চলাব। 2 Korinthians 4:6। 2 Korinthians 4:6। 2 Corinthians 4:6 পঢ়িম। কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ'ব বুলি যি ঈশ্বৰে ক'লে, যীশুখ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপ দীপ্তি প্ৰকাশ কৰিবলৈ সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে। চাওক, এতিয়া আন্ধাৰৰ মাজৰ পৰা পোহৰ ওলাব বুলি যি ঈশ্বৰে কৈছিলে, পুৰণি নিয়মত মহাজ্যোতি দেখিবলৈ পাব বুলি লিখা আছে। এতিয়া যীশুখ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপ দীপ্তি প্ৰকাশ কৰিবলৈ, জ্ঞানৰূপ পোহৰ প্ৰকাশ কৰিবলৈ সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে। সঁচাকৈ ঈশ্বৰহীন মানুহবিলাক, অবিশ্বাসীবিলাকৰ হৃদয়টো আন্ধাৰ।
কিন্তু যেতিয়া আমি শুভবাৰ্তাটো শুনি সঁহাৰি দি তেওঁলৈ ঘূৰি আহে, তেওঁ পোহৰাই তোলে আৰু তেতিয়া আমি ঈশ্বৰৰ কথাটো বুজিবলৈ আৰম্ভ কৰোঁ। তেওঁ আমাক পিতৃক দেখুৱাবলৈ আহিছিল। ফিলিপে কি কৈছিলে? যীশুৰ শিষ্য ফিলিপ, যীশুৱে কৈছিলে, ময়ে বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে কোনেও পিতৃৰ ওচৰলৈ নাযায়। তাৰপিছত তেতিয়া আপুনি ক'লৈ যায় তাক আমি নাজানো, ৰাস্তাটো কেনেকৈ জানিম? সেই পিতৃকে আমাক দেখুৱাওক বুলি কৈছিলে। তেতিয়া যীশুৱে কি কৈছিলে? ফিলিপ, মই অতদিনে তোমালোকৰ লগত থকাটো মোক চিনি পোৱা নাইনে? যিজনে মোক দেখিলে তেওঁ মোৰ পিতৃকেই দেখিলে। আৰু এঠাইত কৈছে তেওঁ, সেই পিতৃ আৰু মই এক। সেইটো এতিয়া তেওঁ পিতৃ ঈশ্বৰক প্ৰকাশ কৰিবলৈ আহিছিলে। আৰু তেওঁ যি কয় নিজৰ পৰা নকয়, পিতৃয়ে ক'বলৈ দিয়াটোহে কয়। এতিয়া মই যি কওঁ সেইটো মোৰ ইচ্ছামতে নহয়, বাইবেলৰ কথাহে কৈ আছোঁ। কিছুমানে ভুল বুজি পায়। ঈশ্বৰৰ কথা কোৱা মানুহে ভাল নাপায় নহয়। বাইবেলটো ভালকৈ পঢ়ি চাওঁ। আজি ৰাতিপুৱা মই পঢ়িছিলোঁ জেৰেমিয়াৰ কথা। হাই ঈশ্বৰ, নকলেও থাকিব নোৱাৰোঁ। আপোনাৰ কথাটো অন্তৰত জ্বলি থকা জুই নিচিনা, ক'লেও বিপদ। সিহঁতে মোক উৰে দিনটো হাঁহে, উৰে দিনটো মোক নিন্দা কৰে, মাৰপিট কৰে বুলি। সেইটো এতিয়া মই যি কওঁ বাইবেলৰ পৰা ঈশ্বৰে ক'বলৈ দিয়াটোহে কওঁ। এতিয়া তেওঁ পুৰুষ মহিলা ঈশ্বৰৰ বাক্য সাৱধানে দিছিল, যীশুৱে দিছিল। যোহন 14:24 চাওকচোন। Gospel John chapter 14 verse 24. পঢ়িম। যিজনে মোক প্ৰেম নকৰে সেইজনে মোৰ বাক্য পালন নকৰে। আৰু এই যি বাক্য তোমালোকে শুনিবলৈ পাইছা সি মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে। যিজনে মোক মৰম নকৰে সেইজনে মোৰ বাক্য পালন নকৰে। ইমান ক্লিয়াৰকৈ কৈছে প্ৰভুৱে। এই যি বাক্য তোমালোকে শুনিবলৈ পাইছা সেইটো মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে। আমি যে প্ৰচাৰ কৰোঁ, মই যে ঈশ্বৰৰ বাক্য কৈ আছোঁ, সেইটো মোৰ নহয়, ঈশ্বৰৰ বাক্য। এতিয়া যীশুখ্ৰীষ্ট হৈছে আমাৰ বাবে অনন্যভাৱে ঈশ্বৰৰ ওচৰলৈ যোৱা পথ। তেওঁৰ বাহিৰে আন ৰাস্তা নাই। যাৰে আমি পৰিত্ৰাণ পাব লাগে, মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই। তেওঁৱেই একমাত্ৰ ৰাস্তা। তেওঁ কৈছিলে, মই বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে কোনেও স্বৰ্গৰাজ্য সোমাব নোৱাৰে। এইটো 14:6 আমাৰ প্ৰায় মুখস্থ আছে হ'বলা। যেতিয়া আমি ঈশ্বৰৰ সৈতে মিলন ঘটাওঁ, তেতিয়া খ্ৰীষ্টৰ আত্মাই আমাৰ হৃদয়ত তথ্য প্ৰেৰণ কৰা হয়, যাতে আমি ঈশ্বৰক চিনি পাওঁ। যেতিয়া আমি ঈশ্বৰৰ লগত মিলন হওঁ যীশুৰ যোগেদি, ঈশ্বৰক জানিবলৈ আমাক অনেক তথ্য জানিবলৈ দিয়ে অন্তৰ পবিত্ৰ আত্মাৰ যোগেদি। এতিয়া তাতে যোহন 14:16 চাওকচোন। 16-17 14, 16, 17 পঢ়িম। আৰু মই পিতৃৰ আগত নিবেদন কৰিম, তাতে তোমালোকে সৈতে সদায় থাকিবলৈ তেওঁ আন এজন সহায়কৰ্তা অৰ্থাৎ সত্যৰ আত্মা তোমালোকক দিব। জগতে তেওঁক গ্ৰহণ কৰিব নোৱাৰে, কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও।
তোমালোকে হ'লে তেওঁক জানা, কিয়নো তেওঁ তোমালোকে সৈতে নিবাস কৰে আৰু তোমালোকৰ অন্তৰত থাকিব। চাওক, ইমান ভালকৈ কৈছে। মই পিতৃ ঈশ্বৰৰ ওচৰত নিবেদন কৰিম, তোমালোকৰ লগত সদায় থাকিবলৈ এজন সহায়কৰ্তা পঠাবলৈ। এই সহায়কৰ্তাটো হ'ল পবিত্ৰ আত্মা। পবিত্ৰ আত্মা ঈশ্বৰৰ আন এটা নামটো সহায়কৰ্তা, আন এটা নামটো সত্যৰ আত্মা। এইটো পবিত্ৰ আত্মাই হয়। আৰু তেওঁ কি কৰিব ক'লে? জগতে তেওঁক গ্ৰহণ কৰিব নোৱাৰে। জগত মানে ঈশ্বৰক বিশ্বাস নকৰা মানুহৰ কথা কৈছে। ঈশ্বৰহীন জগতৰ মানুহ, তেওঁবিলাকে তেওঁক একচেপ্ট কৰিব নোৱাৰে, কিয়নো জগতে তেওঁক নেদেখে, দেখি নাপায় আৰু নাজানে। তোমালোকে হ'লে তেওঁক জানিলা, কিয়নো তেওঁ তোমালোকৰ সৈতে নিবাস কৰে। পবিত্ৰ আত্মা আমাৰ লগত থাকে, পৰিত্ৰাণ পোৱা ভাই ভনীবিলাকৰ হৃদয়ত আৰু থাকিব। সেইটো কৈছে। এতিয়া বহুত বাইবেল পদ আছে, গোটেইটো পঢ়িবলৈ নোৱাৰোঁ। এতিয়া ঈশ্বৰক জনা এই অভিজ্ঞতা নতুন নিয়মত প্ৰতিজ্ঞা কৰা হৈছিল, যিটো ঈশ্বৰে পুৰণি নিয়মৰ ভাৱবাদীসকলৰ দ্বাৰা প্ৰকাশ কৰিছিল। এইটো পুৰণি নিয়মৰ ভাৱবাদীসকলৰ আগত ঈশ্বৰে আগতে প্ৰকাশ কৰিছিলে। এতিয়া আমি নতুন নিয়মৰ বিশ্বাসীসকলে তাক পাইছোঁ, জানিছোঁ, অভিজ্ঞতা লাভ কৰিছোঁ। জেৰেমিয়া 31 অধ্যায়, জেৰেমিয়া 31 অধ্যায় 34 পদ। Jeremiah 31:34 জেৰেমিয়া 31 অধ্যায় 34 পদ পঢ়িম। জিহুৱাক জানা, এই কথা কৈ তেওঁবিলাক প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াক আৰু প্ৰতিজনে নিজ নিজ ভাই আৰু শিক্ষা নিদিব। কাৰণ জিহুৱাই কৈছে, বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব, কিয়নো মই তেওঁবিলাকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁবিলাকৰ পাপ আৰু নোসোঁৱৰিম। আমাৰ পাপটো নিলিখে আৰু গুচাই দিলে আৰু আমাৰ পাপবোৰ মনত নাৰাখিব। এতিয়া আমাক তেওঁৰ বিষয়ে জানিবলৈ দিছে। ঈশ্বৰক জনা মানে ঈশ্বৰৰ চৰিত্ৰ আৰু তেওঁ আমাক জীয়াই থকাটো বিচৰা ধৰণৰ জীৱনৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা, প্ৰশংসা কৰা। এইটো ঈশ্বৰক জানা মানে, মই আকৌ কৈছোঁ, ঈশ্বৰৰ চৰিত্ৰ আৰু তেওঁ আমাক জীয়াই থকাটো বিচৰা ধৰণৰ জীৱন ক্ৰমাৎ আমি বাঢ়ি বাঢ়ি যোৱা। তাৰপিছত ঈশ্বৰৰ সান্নিধ্যত প্ৰৱেশ কৰিবলৈ স্বাধীনতা আৰু আত্মবিশ্বাস। আহা, আমি নিশ্চয়তাৰে সৈতে ঈশ্বৰৰ প্ৰেমৰ সিংহাসনৰ ওচৰলৈ যাওঁ হওক, এনেকুৱা বুলি ইব্ৰীত লিখা আছে। আৰু পিতৃৰ সৈতে তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ সৈতে সংগতি, মানে মিলন হোৱা। এইটো বাইবেল পদটো পঢ়িম। 1 জোহন 1 অধ্যায় 3 পদ। 1 জোহন 1 অধ্যায় 3 পদ পঢ়িম। যি আমি দেখিলোঁ আৰু শুনিলোঁ, তাৰেই সংবাদ আমাৰে সৈতে তোমালোকৰো সহভাগিতা হ'বলৈ তোমালোককো দিছোঁ। আৰু আমাৰ যি সহভাগিতা, সেয়ে পিতৃৰ আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ সৈতে সহভাগিতা। এতিয়া পাচনি জোহনে কৈছে, আমি দেখিলোঁ। কি দেখিছে? যীশু জীয়াই থকা সময়ত তেওঁলোকে তেওঁৰ লগত আছিলে আৰু তেওঁৰ আচৰিত কৰ্মবিলাক তেওঁলোকে দেখিছে। ঈশ্বৰ নহ'লে যি কাম কৰিব নোৱাৰে তাক যীশুৱে কৰিছে।
তাৰ পৰা গম পাইছে তেওঁ ঈশ্বৰ। এইটো যি দেখিলোঁ আৰু শুনিলোঁ, আচৰিত আচৰিত কথা তেওঁৰ পৰা শুনিছিলে। তাৰ দ্বাৰাই তাৰেই সংবাদ, তাৰেই বাতৰি আমাৰ লগত তোমালোকৰো সহভাগিতা হ'বলৈ। আমাৰ মানে পাচনিবিলাক, তোমালোকৰ মানে সেই সময়ত নতুন জন্ম পোৱা মণ্ডলীৰ ভাই ভনী। আমি যিটো অনুগ্ৰহ পালোঁ, সহভাগিতা পালোঁ ঈশ্বৰৰ লগত, পুত্ৰৰ লগত, সেইটো যেন তোমালোকৰো হয় সেইটো কাৰণে। আৰু তোমালোকক দিছোঁ কৈছে। আৰু আত্মাৰ যি সহভাগিতা, সেয়ে পিতৃৰ আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ সৈতে সহভাগিতা, এই কথাটো কৈছে। এতিয়া আমি খ্ৰীষ্টিয়ান ধৰ্ম মানে কি এইটো চাইছোঁ। কেৱল এজনা ঈশ্বৰ আছে। দ্বিতীয়তে পুৰুষ মহিলা ঈশ্বৰৰ লগত সঠিক সম্পৰ্ক নাই, আৰু তেতিয়া তেওঁলোকে ঈশ্বৰক নাজানে। তৃতীয়তে এনে অৱস্থাত তেওঁলোকে ঈশ্বৰক জানিবলৈ আৰু খ্ৰীষ্টিয়ান ধৰ্মই খ্ৰীষ্টৰ যোগেদি ঈশ্বৰলৈ নাৰী পুৰুষক মিলন সম্ভৱ কৰি তোলাৰ কথা ঘোষণা কৰিছে। আৰু ঈশ্বৰৰ লগত মিলন ঘটাই পুৰুষ আৰু মহিলাই ঈশ্বৰক চিনি পাব পাৰে। ঈশ্বৰৰ লগত মিলন হৈ নাৰী পুৰুষে ঈশ্বৰক চিনি পায়। সেইটো আমি চাইছোঁ। আমি শেষ কৰিব পৰা নাই। কেতিয়াবা আকৌ চাম। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, তোমাৰ বাক্যবোৰৰ কাৰণে ধন্যবাদ। শুনা প্ৰতিজনৰ ওপৰতো তোমাৰ অনুগ্ৰহ হওক। তোমাৰ জ্ঞানত, অনুগ্ৰহত আমি যেন বাঢ়ি বাঢ়ি ফল ধৰিব পাৰোঁ। তোমাৰ গৌৰৱৰ কাৰণে আমালৈ তুমি কৃপা দৃষ্টি কৰি আশীৰ্বাদ কৰা। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।